মণিপুৰৰ খবৰ আহি পৰিছে মণিপুৰৰ উখৰুলত অবৈধ মাৰণাস্ত্ৰৰ কাৰখানা উৎখাত কৰা হৈছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ নিৰ্মাণৰ সা সৰঞ্জাম জব্দ কৰা হৈছে এটা 9mm পিস্তল এটা 3.22mm ৰাইফল জব্দ কৰা হৈছে দুটা 12 ব'ৰ শুট গান আৰু বহু সংখ্যক গুলি বাৰুদ অবৈধ কাৰখানাটো NSCN IMৰ বুলি সন্দেহ কৰা হৈছে আসাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষী যুটীয়া অভিযান অব্যাহত আছে মেৰামতিৰ বাবে মজুত ৰখা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে অভিযানকাৰী দলটো যোৱাৰ পূৰ্বে পলায়ন কৰিছে কাৰখানাটোৰ কৰ্মীয়ে কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল নিৰাপত্তাৰক্ষীয়ে কিন্তু দেখুৱাইছো কিমান সংখ্যক মাৰণাস্ত্ৰ ইতিমধ্যে জব্দ কৰা হৈছে মণিপুৰৰ উখৰুলত বহু পৰিমাণৰ মাৰণাস্ত্ৰ নিৰ্মাণৰ সা সৰঞ্জাম জব্দ কৰা হৈছে লগতে জব্দ কৰা হৈছে 9mm পিস্তল এটা 3.22mm ৰাইফল আৰু 12 ব'ৰ শুটগান বহু সংখ্যক গুলি বাৰুদ এনেদৰে জব্দ কৰা হৈছে মেৰামতিৰ বাবে ৰখা বহু সংখ্যক অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে নিৰাপত্তাৰক্ষী দলটোৱে অবৈধ কাৰখানাটো NSCN IMৰ বুলি সন্দেহ কৰা হৈছে আসাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযান চলিছিল আৰু অভিযান কালতে এই অবৈধ মাৰণাস্ত্ৰৰ কাৰখানাটো জব্দ কৰা হৈছে কিন্তু অভিযানকাৰী দল উপস্থিত হোৱাৰ পূৰ্বে তাত যি নিৰ্মাণ কাৰ্য জড়িত আছিল কৰ্মীসকল তেওঁলোকে পলায়ন কৰিছে মেৰামতিৰ বাবে বহু সংখ্যক মাৰণাস্ত্ৰ তেওঁলোকে জব্দ কৰি ৰাখিছিল এই মাৰণাস্ত্ৰসমূহ ইতিমধ্যে উৎখাত কৰা হৈছে কাৰখানা উৎখাত কৰা হৈছে নিৰাপত্তাৰক্ষী খবৰ ৰাজ্যত আজি আৰু কাইলৈ সাপ্তাহিক লকডাউন ৰাজ্যৰ সকলো নগৰ চহৰ পৌৰ এলেকাত আজি আৰু কাইলৈ লকডাউন ৰাজ্যৰ কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে দিয়া হৈছে সাপ্তাহিক লকডাউন উল্লেখযোগ্য যে আনলক 2 সময়ছোৱাত ব্যাপক হাৰত ৰাজ্যত বাঢ়িছিল কৰোনা আক্ৰান্ত সংখ্যা আৰু সেইবাবে দুটা দিন বন্ধ ঘোষণা কৰা হৈছে আজি আৰু কাইলৈ সাপ্তাহিক লকডাউন সমগ্ৰ ৰাজ্যতে থাকিব ৰাজ্যৰ সকলো নগৰ চহৰ পৌৰ এলেকাত আজি আৰু কাইলৈ লকডাউন দিয়া হৈছে ৰাজ্যৰ কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সাপ্তাহিক লকডাউন ইতিমধ্যে কৰা হৈছে আৰু পূৰ্বতে ঘোষণা কৰা হৈছিল যে সমগ্ৰ ৰাজ্যতে লকডাউন দিয়া হ'ব শনি আৰু দেওবাৰে যেটো এই দুটা দিনতে বৃহৎ সংখ্যক লোক বজাৰ সমাৰ কৰিবলৈ ওলাই আহে যাতে গণসংক্ৰমণ নহয় কিন্তু ইতিমধ্যে অসমত গণসংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে বিভিন্ন প্ৰান্তত বহু সংখ্যক আক্ৰান্ত সংখ্যা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ বাহিৰেও বৰ্তমান ডিব্ৰুগড় যোৰহাটতো আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া সাপ্তাহিক লকডাউন দিয়া হৈছে আজি আৰু কাইলৈ অৰ্থাৎ শনি আৰু দেওবাৰে দুটা দিন সমগ্ৰ ৰাজ্যজুৰি থাকিব সাপ্তাহিক লকডাউন আৰু আনলক 1ৰ সময়ছোৱাত ব্যাপক হাৰত ৰাজ্যত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কেতবোৰ দৃশ্যাংশ আমি দেখুৱাইছো আজি পুৱাৰ ভাগৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কিছু দৃশ্য খবৰ অব্যাহত থাকিব সময় হৈছে চমু বাণিজ্যিক বিৰতি সপ্তাহৰ শনি আৰু দেওবাৰে হোৱা লকডাউনত ধুবুৰী জিলাত সম্পূৰ্ণ প্ৰভাৱ পৰিছে জিলাখনৰ ধুবুৰী পৌৰসভা গৌৰীপুৰ টাউন কমিটি গোলগঞ্জ পৌৰসভা বিলাসীপাৰা পৌৰসভা চাপতগ্ৰাম টাউন কমিটি আৰু চাপৰ টাউন কমিটি অঞ্চল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে দৃশ্য দেখুৱাইছো ধুবুৰীত সম্পূৰ্ণ লকডাউনত দেখিবলৈ পোৱা গৈছে যে প্ৰভাৱ পৰিছে অৰ্থাৎ সকলোৱে মানি চলিছে জিলাখনৰ ধুবুৰী পৌৰসভা গৌৰীপুৰ টাউন কমিটি গোলগঞ্জ পৌৰসভা বিলাসীপাৰা পৌৰসভা চাপতগ্ৰাম টাউন কমিটি আৰু চাপৰ টাউন কমিটি অঞ্চল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যেহেতু ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে সাপ্তাহিক বন্ধ ঘোষণা কৰিছে শনি আৰু দেওবাৰে আৰু তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ধুবুৰীত সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ দৃশ্য এয়া ধুবুৰীৰ আমি দেখুৱাইছো আপোনালোকক সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় আজি বন্ধ হৈ আছে আৰু মুহূৰ্তত ধুবুৰীলৈ আমি গৈছো পুনপটীয়াকৈ জ্যোতিময় চক্ৰৱৰ্তী আছে আমাৰ সৈতে জ্যোতিময় আপোনাৰ কাষলৈ আহিছো আৰু যিহেতু সমগ্ৰ ৰাজ্যতে সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে শনি আৰু দেওবাৰে ধুবুৰীত কেনেধৰণৰ প্ৰভাৱ কি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ৰশ্মিতা যি বন্ধৰ প্ৰভাৱ বুলি ক'ব লাগিব ধুবুৰী জিলাত কিন্তু ইয়াত সাৰ্বত্মক প্ৰভাৱ পৰিছে যদিও ধুবুৰীৰ কেৱল মাত্ৰ ধুবুৰী পৌৰসভা নহয় ধুবুৰী গৌৰীপুৰ চাপৰগ্ৰাম বিলাসীপাৰা আৰু গোলকগঞ্জ প্ৰতিখন পৌৰসভা অঞ্চল টাউন কমিটি অঞ্চল বৰ্তমান বন্ধ ৰশ্মিতা আমি এটা দৃশ্য দেখাব বিচাৰিছোঁ এয়া হৈছে ধুবুৰীৰ মূল বজাৰ আমাৰ কাম আছে ৰাজশৰ্মাই দৃশ্য দেখুৱাব কেৱল মাত্ৰ এয়া ধুবুৰী চহৰৰ কাৰণে এখন বজাৰ নহয়
ধুবুৰী জিলাৰ লগতে দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ সমগ্ৰ অঞ্চলৰ পৰা ইয়াত হোলচেল যে পাইকাৰী বিক্ৰীৰ যিটো মূল কেন্দ্ৰ আৰু এই বজাৰখনৰ পৰা সমগ্ৰ জিলা তথা দক্ষিণ চালমাৰা মানকাচৰ জিলালৈ ইয়াৰ পৰা সামগ্ৰী কঢ়িওৱা হয় ৰাতিপুৱা 7 বজাৰ লগে লগে 7:30 বজাৰ লগে লগে ইয়াত বজাৰ খোলে কিন্তু আজি দেখা গৈছে এই সাপ্তাহিক লকডাউনৰ কাৰণে কিন্তু সমগ্ৰ বজাৰ অঞ্চল বৰ্তমানে বন্ধ হৈ আছে কেৱল মাত্ৰ দুই এটা ঠাইত আৰক্ষীৰ মানুহ আৰু সাফাই কৰ্মীৰ বাহিৰে আন কোনো মানুহ বৰ্তমানে ৰাজপথত দেখা পোৱা যোৱা নাই আৰু কোনো মানুহ ওলাইও অহা নাই বুলি ক'ব লাগিব এই মুহূৰ্তত কেৱল মাত্ৰ নিজৰ নিজৰ ঘৰৰ সন্মুখত দুই এজন মানুহ আছে কিন্তু সমগ্ৰ বজাৰ অঞ্চল দোকান পোহৰ সমগ্ৰ বন্ধ এখন দুখন গাড়ী যে গৈ আছে আপোনালোকে যে দেখা পাইছে এখন আমাৰ সন্মুখতে অটো এখন গ'ল তেওঁ আৰক্ষীক সুধি পেলাই গৈছে কাৰণ তেওঁ ৰোগী লৈ আহিছে পেচেণ্ট আছিল কাৰণে আৰক্ষীয়ে যাব দিছে বাকী আন কোনো ধৰণৰ কোনো যান বাহন চলাচল কৰিব দিয়া হোৱা নাই ৰশ্মিতা আৰু এটা কথা ক'ব লাগিব কেৱল মাত্ৰ ধুবুৰী নহয় নামনি অসমৰ কিন্তু সমগ্ৰ অঞ্চলতে আমাৰ হাতত এতিয়ালৈকে যিখিনি তথ্য আহি পৰিছে গোৱালপাৰাই হওক বা বঙাইগাঁও হওক কোকৰাঝাৰে হওক সমগ্ৰ অঞ্চলতে কিন্তু এই সাপ্তাহিক যে লকডাউন আছে তাৰ যথেষ্ট প্ৰভাৱ পৰিছে কিছু ক্ষেত্ৰত দেখা গৈছে ধুবুৰী জিলাৰ কথা যদি আমি ক'ব যদি যাওঁ 400ৰ ওপৰত 420 জনতকৈ অধিক কৰোনা পজিটিভ ৰোগী ওলাইছিল কিন্তু বৰ্তমানলৈকে প্ৰায় 390 জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতি আহিছে এই ক্ষেত্ৰত এই মুহূৰ্তত যদি আমি ক'ব বিচাৰোঁ ধুবুৰী জিলাত 30 জনকৈ ৰোগী বৰ্তমানে কৰোনা আক্ৰান্ত হৈ আছে তেনে ক্ষেত্ৰত ধুবুৰী জিলাত কোনো ধৰণৰ কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ বাতৰি এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই সেয়া ধুবুৰীৰ কাৰণে তথা নামনি অসমৰ কাৰণে এটা ভাল খবৰ ক'ব পাৰি কাৰণ নামনি অসমৰ সকলো এখন জিলাতকৈ চবতকৈ বেছি কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ধুবুৰীতে আছিল তেনে ক্ষেত্ৰত ধুবুৰী কিন্তু ৰোগীৰ যে আচলতে সুস্থ হোৱাৰ সংখ্যা সেয়াও কিন্তু যথেষ্ট বেছি তেনে ক্ষেত্ৰত কোনো ধৰণৰ গণসংক্ৰমণৰ এতিয়া আশংকা এতিয়ালৈকে ধুবুৰী তথা এই অঞ্চলত এতিয়া কৰা হোৱা নাই বা তাৰ কাৰণে প্ৰতিৰোধ কৰিবলৈ চৰকাৰে যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কিন্তু ৰাইজে মানি চলিছে তাৰ কাৰণে কিন্তু বৰ্তমানে অৱস্থা কিন্তু কিছু ভালৰ ফালে গতি কৰিছে ৰশ্মিতা নিশ্চয়কৈ জ্যোতিপ্ৰভা দেখুৱাইছে দৃশ্য আৰু লগতে আজি যিটো কাৰ্যালয়সমূহ বন্ধ আছে চৰকাৰী কাৰ্যালয় ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আজি নিশ্চয়কৈ ৰশ্মিতা চৰকাৰী বেচৰকাৰী খণ্ডত যিসমূহ কাৰ্যালয় আছে শনি আৰু দেওবাৰৰ এই সাপ্তাহিক যে লকডাউন তাত সম্পূৰ্ণৰূপে বন্ধ কেৱল মাত্ৰ ধুবুৰী চহৰ নহয় সমগ্ৰ ধুবুৰী জিলাতে বন্ধ আৰু যিটো দিয়া হৈছিল যে চহৰ অঞ্চলত কাৰ্যালয় বন্ধ কিন্তু যিসমূহ কাৰ্যালয় আছে বেছিভাগ চহৰ অঞ্চলত গ্ৰামাঞ্চলত তেনেকুৱা কোনো কাৰ্যালয় নাই গ্ৰামাঞ্চলত কেৱল মাত্ৰ পঞ্চায়ত কাৰ্যালয়ৰ বাহিৰে তেনে আন কোনো কাৰ্যালয় এই মুহূৰ্তত নাই আৰু সেই কাৰ্যালয়ো কিন্তু এতিয়ালৈকে খোলাৰ কোনো ধৰণৰ বাতৰি অহা নাই কাৰণ এতিয়া মাত্ৰ 8:30 বাজিছে 10 বাজিলেহে আমি বাকী তথ্য দিব পাৰিম নিশ্চয়কৈ জ্যোতিপ্ৰভা ধন্যবাদ জনাইছোঁ ধুবুৰীৰ পৰা জ্যোতিপ্ৰভা দেখাৰ লগতে নামনি অসমৰ খবৰো তেওঁ জনাইছে যে লকডাউনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সকলো কেৱল চহৰ অঞ্চলেই নহয় নগৰৰ গাঁৱে ভূঞে যিসমূহ কাৰ্যালয় আছে সেইসমূহ বন্ধ ৰখা হৈছে যিহেতু COVID-19ৰ বাবে ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি সাপ্তাহিক লকডাউন ঘোষণা কৰিছিল চৰকাৰে আৰু সেই চৰকাৰৰ আহ্বানলৈ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে সকলো বেচৰকাৰী চৰকাৰী কাৰ্যালয় বন্ধৰ লগতে দোকান পোহাৰ সকলো সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে কেৱল জৰুৰীকালীন সেৱাত যিসকল জড়িত অৰ্থাৎ চিকিৎসালয় বা চিকিৎসাকৰ্মী বা অন্যান্য আৰক্ষী বা তেওঁলোকেহে ওলাই আহিছে কিন্তু বাকী সকলো সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হৈছে ধুবুৰীত এই মুহূৰ্তত আমি নগাঁৱৰ খবৰ লাভ কৰিম আমি গৈছোঁ বৰ্তমান নীলোৎপল বৰাৰ কাষলৈ নীলোৎপল আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু সাপ্তাহিক লকডাউন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য জনজীৱন বৰ্তমান নগাঁৱত কেনেধৰণৰ পৰিস্থিতি কি পৰিৱেশ দেখিবলৈ পাইছে নিশ্চয় ৰশ্মিতাৰ কথা ক'ব লাগিব যে নগাঁৱতে একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমৰ নগাঁৱতে দেখিবলৈ পোৱা গৈছে যে সাপ্তাহিক লকডাউনৰ প্ৰভাৱ পৰিছে আৰু নগাঁৱত সম্পূৰ্ণৰূপে পালিত হৈছে সাপ্তাহিক লকডাউন আমি দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ বৰ্তমান মাৰোৱাৰী পট্টিৰ পৰা দেখুৱাই আছোঁ বৰ্তমান আমি নগাঁও মাৰোৱাৰী পট্টি দৃশ্যাংশ দেখুৱাইছোঁ বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ যি নগাঁও ষ্টেডিয়াম মাৰ্কেট হওক মিছন মাৰ্কেট মাৰোৱাৰী পট্টি এই সমগ্ৰ অঞ্চল যি ব্যৱসায়িক অঞ্চল আছে বা যিসমূহ চৰকাৰী বেচৰকাৰী কাৰ্যালয় আছে সকলো স্তব্ধ হৈ পৰিছে আৰু সম্পূৰ্ণ বন্ধ হৈ পৰিছে আৰু আমি দেখুৱাই আছোঁ বৰ্তমান আৰক্ষীয়েও যথেষ্ট বৰ্তমান ইয়াত তৎপৰতা অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰ্তমান তেওঁলোকে সম্পূৰ্ণৰূপে তন্নতন্নকৈ তালাচী কৰিছে প্ৰতিখন বাহনকে আৰু প্ৰতিখন বাহনৰ পৰা চোকা দৃষ্টি ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব যে নগাঁওবাসীৰ বাবে দুৰ্ভাগ্যৰ কথা কাৰণ যিহেতু নগাঁৱত যিখন পোৱা গৈছিলে যে যি বৃহস্পতিবাৰ দিনটোত জুৰিয়াৰ নগাঁৱত যি জানাজা অনুষ্ঠিত হৈছিল জানাজাত প্ৰায় 1.5 লাখ লোক সমবেত হৈছিলে যি কথাই কিন্তু নগাঁওবাসী আশংকিত কৰি তুলিছে কাৰণ দেখিবলৈ পোৱা গৈছিল যে প্ৰায় কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং নোহোৱাকৈ যথেষ্ট লোকে মাস্ক নিপিন্ধাকৈ প্ৰায় 1.5 লক্ষাধিক লোক সমবেত হৈছিলে যি কথা এতিয়া সমগ্ৰ নগাঁৱতে আশংকাৰ সৃষ্টি কৰিছে আৰু আমি দেখুৱাই আছোঁ বৰ্তমান আৰক্ষীয়ে বৰ্তমান প্ৰতিখন বাহনকে চাইছে আৰু বৰ্তমান আমি দেখুৱাই আছোঁ বৰ্তমান এইদৰে যিসমূহ বাইক বা যিসমূহ লকডাউন অমান্য কৰি যিসমূহ বাহন ওলাই আহিছে যিসকল লোক ওলাই আহিছে তেওঁলোকক ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰিছে মই এগৰাকী মহিলা আৰক্ষী জোৱান আছে মই জানিবলৈ চেষ্টা কৰিম মই মহিলা আৰক্ষী জোৱান কিবাগৰাকী আছে আপুনি বৰ্তমান কৰ্তব্যত নিয়োজিত হৈ আছে কি ক'ব সেইটো
মোৰ ফালৰ পৰা কি ক'ম আৰু যিখিনি আমাক ওপৰৰ পৰা যিটো অৰ্ডাৰ দিছে সেইটো মতে আমি যথেষ্টখিনিয়ে ডিউটিৰ কাৰণে কঠোৰ হৈ আছোঁ বাৰু নিশ্চয় 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 মই এটা কথা ক'ব লাগিব যথেষ্ট সংখ্যক আৰক্ষী লোকো যিহেতু কৰোণাত আক্ৰান্ত হৈছে গতিকে তেওঁলোকে দিনে নিশাই কৰোণাৰ বিৰুদ্ধে যুঁজত তেওঁলোকে অৱতীৰ্ণ হৈছে তেওঁলোকো আক্ৰান্ত হৈছে মই দেখুৱাইছোঁ বৰ্তমান কেইবাগৰাকীও প্ৰতিখন দুচকীয়া হওক চাৰিচকীয়া বাহনকে হওক তেওঁলোকে তলতলকে তালাচী কৰিছে মই আপোনাৰ পৰা চেষ্টা কৰিম আপোনালোকৰ বহুকেইগৰাকী আৰক্ষী জোৱান বহুকেইগৰাকী আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক পৰ্যন্ত আপোনালোকৰ কৰোণাত আক্ৰান্ত হৈছে অসমৰ কেইবাগৰাকীও গতিকে কৰোণাৰ বিৰুদ্ধে যুঁজ তাত আৰক্ষী এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে কি ক'ব ৰাইজ সজাগ নহ'লে কিন্তু উপায় নাইকিয়া নহয় জানো ৰাইজ সজাগ নহ'লেতো উপায় নাই আৰু সকলোৱে সমদূৰত্বটো ৰাখি পেলাই বজাই ৰাখি পেলাই চলিলে বাচাৰ উপায় হ'ব মাস্ক আদি নিশ্চয় নিশ্চয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে নগাঁৱত যোৱাকালিও আন এখন আল্ট্ৰালেব নামৰ এখন যি লেবৰেটৰী চিল কৰাৰ সম্ভাৱনা আছে কাৰণ যিহেতু বিভিন্ন দেখিবলৈ পোৱা গৈছিলে যে যিসমূহ লেবৰেটৰীত কৰোণা আক্ৰান্ত ৰোগীয়ে তেওঁলোকে পৰীক্ষা কৰিবলৈ গৈছিলে সেইসমূহ লেবৰেটৰী চিল কৰা হৈছে নগাঁৱত নতুনকৈ আল্ট্ৰালেব নামৰ এখন লেবৰেটৰী চিল কৰা হৈছে গতিকে নগাঁৱত নিতৌ সংখ্যা বাঢ়ি আছে প্ৰতিদিনেই 36 জন 38 জন 92 জনলৈকে লোক কৰোণা পজিটিভ ওলাইছে গতিকে এই কথাত কোভিড-19 যি ধৰণে নগাঁৱত সংক্ৰমিত হৈছে তাৰ পিছতে একাংশ লোকে যি ধৰণৰ নীতি নিয়ম উলংঘা কৰি তেওঁলোকে যি এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ একাংশ লোকে কৈছে যে নগাঁৱত সম্পূৰ্ণ লকডাউন দিব লাগে আৰু নহ'লে কিন্তু নগাঁৱতো ভৱিষ্যত দিনত ভয়াৱহভাৱে গণসংক্ৰমণ বৃদ্ধি হ'ব পাৰে ৰশ্মিতা নিশ্চয় নিৰূপল ধন্যবাদ জনাইছোঁ আপোনালৈ নিৰূপলে দেখুৱালে নগাঁৱৰ পৰা এতিয়া পৰিৱেশ আৰু সম্পূৰ্ণৰূপে নগাঁৱৰো জনজীৱন স্থবিৰ হৈ পৰিছে যি লকডাউন সকলোৱে মানি চলিছে জৰুৰীকালীন সেৱাত জড়িত বাহিৰে কোনো লোক বাহিৰলৈ অহা নাই ইয়াৰ নগাঁৱৰ দৃশ্য আমি দেখুৱালোঁ আৰু লগতে আমি জনাইছোঁ যে নামনি অসমতো সম্পূৰ্ণৰূপে ইয়াৰ বন্ধ পৰিছে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান সকলো কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় চৰকাৰী কাৰ্যালয় সকলো বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে কোভিড-19ৰ সংখ্যা সমগ্ৰ ৰাজ্যতে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে ইতিমধ্যে ৰাজ্য চৰকাৰে শনি আৰু দেওবাৰ দুটা দিন সমগ্ৰ ৰাজ্যতে সাপ্তাহিক লকডাউন ঘোষণা কৰিছে তাৰ বাবে সকলোৱে ঘৰৰ ভিতৰতে সোমাই নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনোৱা হৈছে বাৰম্বাৰ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বজাৰসমূহত বিশেষকৈ শনি আৰু দেওবাৰ দুটা দিনত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে আৰু তাৰ বাবেই দুটাকৈ দিন শনি আৰু দেও এই দুটাকৈ দিন বন্ধ ঘোষণা কৰা হৈছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ জটিল হৈ পৰিছে যোৰহাটৰ পৰিস্থিতি গুৱাহাটীৰ দৰে যোৰহাটতো প্ৰবল হৈ পৰিছে গণসংক্ৰমণৰ আশংকা এই পৰ্যন্ত 217 জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 79 জন বৰ্তমান চিকিৎসাধীন হৈ আছে ইয়াৰে 18 জনৰ নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত জিলাখনত গণসংক্ৰমণ নঘটে তাকেলৈ অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন আজিৰ পৰা কেৱল নগৰ চহৰাঞ্চলতে নহয় জিলাখনৰ পঞ্চায়ত এলেকাসমূহতো সম্পূৰ্ণ সাপ্তাহিক লকডাউন ঘোষণা কৰিছে যোৰহাটত এই সময়ছোৱাত সকলো দোকান পোহাৰ সম্পূৰ্ণ বন্ধ থাকিব একেদৰে হাট বজাৰসমূহ খুলি দিছিল যদিও পুনৰ আজিৰ পৰা বন্ধ ঘোষণা কৰা হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাটত অধিক জনাব টিয়কৰ পৰা দিগন্ত হাজৰিকা গুৱাহাটী মহানগৰীৰ দৰে শেহতীয়াকৈ যোৰহাট জিলাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে গণসংক্ৰমণৰ আশংকা কৰা হৈছে যোৱা বিগত সময়ছোৱাতে যোৰহাটত 218 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছিল আৰু তাৰ অৱশ্যে স্বাস্থ্য বিভাগৰ শুশ্ৰূষাত বহু লোক ইতিমধ্যে পুনৰ সুস্থ হৈ উঠিছে কিন্তু 79 জন লোক এতিয়াও আক্ৰান্ত হৈ আছে আৰু শেহতীয়াকৈ যোৱা তিনিটা দিনত যোৰহাট জিলাত প্ৰায় 17 জন লোকে কোনো আচলতে ট্ৰেভেল হিষ্ট্ৰী ভ্ৰমণসূচী নথকাকৈ কিন্তু এই ৰোগত আক্ৰান্ত হৈছে যাক লৈ উদ্বিগ্ন হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন আৰু শেহতীয়াকৈ বহুকেইটা কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ সমান্তৰালভাৱে যি আচলতে শনি আৰু দেওবাৰে সাপ্তাহান্তিক যি বন্ধ ঘোষণা কৰিছিলে নগৰ চহৰাঞ্চলত সেয়া কিন্তু এতিয়া বঢ়াই দিয়া হৈছে আজিৰে পৰা যোৰহাট জিলাৰ নগৰ চহৰাঞ্চলতে নহয় প্ৰত্যেকটো পঞ্চায়ত এলেকাটো কিন্তু আজি সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে কালি জিলা দণ্ডাধীশে এক নিৰ্দেশনাৰ জৰিয়তে এই বন্ধ ঘোষণা কৰিছে যে সকলো ধৰণৰ যিসমূহ দোকান পোহাৰ বা সকলো এইখিনি বন্ধ থাকিব আৰু এয়া দেখিছে যে যোৰহাটৰ যি উপকণ্ঠ পূব যোৰহাটৰ লাহদৈগড় এলেকাৰ মই পৰিৱেশ দেখুৱাই আছো ইতিমধ্যে সকলো দোকান পোহাৰ ইয়াতে বন্ধ হৈ গৈছে আৰু সমান্তৰালভাৱে আজি যিহেতু শনিবাৰ আৰু শনিবাৰৰ যিসমূহ আচলতে সাপ্তাহিক হাট বজাৰ
সেই হাট বজাৰো কিন্তু আজি বন্ধ থাকিব আৰু ইতিমধ্যে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীৰ দোকানসমূহ বন্ধ হৈ পৰিছে কেৱল মাত্ৰ ঔষধালয়বিলাক খোলা থাকিব নিৰ্দেশনাৱলী অনুসৰি আৰু যিসমূহ যান বাহন সেই যান বাহনসমূহ প্ৰায় বন্ধ হৈ পৰিছে এক প্ৰকাৰ আজিৰ তাৰিখত যোৰহাটৰ যিসমূহ পঞ্চায়ত এলেকা কিতাপৰ প্ৰিয় অথবা যোৰহাটৰ উপকণ্ঠ যিসমূহ এলেকা সেই এলেকাসমূহ ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা তাৰ কাষৰ যিসমূহ দোকান সেই দোকানসমূহেই হওক সকলো বন্ধ হৈ পৰিব প্ৰশাসনেও আহ্বান জনাইছে যে সকলো এই মুহূৰ্তত সজাগ হওক সচেতন হওক আৰু সকলোৱে যাতে ঘৰতেই থাকক বিনা কাৰণত যাতে কোনো কাৰণত যাতে ওলাই নাহে তাৰ প্ৰতিও তেওঁলোকে জিলা প্ৰশাসনে আহ্বান জনাইছে আৰফালে আৰম্ভ হল কোভিডৰ ইজি টেষ্ট নিজে চাব পাৰিব নিজৰ ৰিজাল্ট চি আৰু টি বুলি থাকিব দুডালকৈ ৰেখা চি আৰু টি দুইডাল ৰেখা ওলালে ৰিজাল্ট পজিটিভ আৰু অকল চি ৰেখাডাল ওলালে ৰিজাল্ট নিগেটিভ হ'ব স্বচক্ষে টেষ্ট কৰা সকলে চাই থাকিব পাৰিব সকলো পুনৰবাৰ জনাইছো যে অতি কম সময়ৰ ভিতৰতে ৰাজ্যখনত কোভিডৰ টেষ্ট কৰিব পৰা যেটো প্ৰশিক্ষণ ইতিমধ্যে কালি দিনটোত সমাপ্ত হৈছে আৰু কোভিডৰ ইজি টেষ্ট এতিয়া আৰম্ভ হৈছে নিজেই নিজৰ ৰিজাল্ট চাব পাৰিব যিসকলে নিজৰ স্বাব টেষ্ট কৰিব বিচাৰিছে বা নিজৰ পৰীক্ষা কৰিব বিচাৰিছে যে তেওঁলোকৰ শৰীৰত কোভিড ভাইৰাছৰ সংক্ৰমণ হৈছে নেকি সেই সকল লোকৰ বাবে এটা ভাল খবৰ যে তেওঁলোকে নিজেই নিজৰ চাব পাৰিব অৰ্থাৎ ফলাফল নিজে চাব পাৰিব চি আৰু টি বুলি থাকিব দুডালকৈ ৰেখা চি আৰু টি দুইডাল ৰেখা যদি ওলায় তেতিয়াহ'লে ৰিজাল্ট হ'ব পজিটিভ আৰু অকল চি ৰেখাডাল ওলালে ৰিজাল্ট নিগেটিভ স্বচক্ষে টেষ্ট কৰা লোকসকলে চাই থাকিব পাৰিব সকলো যেটো কোভিড টেষ্ট কৰিলে বৰ্তমান দেখিবলৈ পোৱা গৈছে প্ৰশিক্ষণ দিছিল GMCHত আৰু এতিয়া কোভিডৰ ইজি টেষ্ট এতিয়া সকলোৱে কৰিব পাৰিব নিজে চাব পাৰিব অৰ্থাৎ নিজৰ টেষ্ট নিজে চাব পাৰিব চি আৰু টি দুডালকৈ ৰেখা থাকিব চি আৰু টি দুইডাল ৰেখা যদি ওলায় তেতিয়াহ'লে ৰিজাল্ট হ'ব পজিটিভ আৰু অকল চি ৰেখাডাল ওলালে ৰিজাল্ট নিগেটিভ টেষ্ট কৰা সকলে নিজে চাব পাৰিব সকলো বহুত মানুহৰ কনফিউজন থাকে যে মই পজিটিভ হৈছো নে নিগেটিভ হৈছো নে এটা নিজে চাব পাৰিব তাত চি আৰু টি দুডাল ৰেখা ওলাব যদি চি আৰু টি দুইডালতে ৰেখাডাল ওলাই তেতিয়া গম পাব পজিটিভ কিন্তু অকল যদি চি টো ওলাই তাৰ মানে গম পাব নিগেটিভ গতিকে এটা নিজে নিজে যেন কিন্তু আমাৰ ল্যাবটেকে কৰি দিব কিন্তু আপুনি চকুৰ আগত চাই থাকিব পাৰিব তাৰ মানে মই পজিটিভ নে নিগেটিভ ময়ে চাই ল'ব পাৰিম মোক আৰু কোনো সাৰ্টিফিকেট নালাগে আৰু সেই কাৰ্ডখন লাগিলে মই হাতত লৈ যাব পাৰিম কোনো কথা নাই মাতৃৰ খবৰ সময় হৈছে পুনৰ এটিছো বাণিজ্যিক বিৰতি বিৰতিৰ পিছতে আছে এক ব্ৰেকিং নিউজ ডিব্ৰুগড় AMCHৰ নাৰ্ছ কৰোনাত আক্ৰান্ত হৈছে শিশু ৰোগ বিভাগৰ GNM নাৰ্ছ দীপাঞ্জলি দত্ত আক্ৰান্ত হৈছে কৰোনাত শুকুৰবাৰে দীপাঞ্জলিৰ শহুৰ পুনানন্দ নেও কৰোনাত আক্ৰান্ত হৈছিল পুনানন্দ নেও গৰ্চনা হাস্পতালৰ ৰেডিঅলজিষ্ট আজি পুনৰ নাৰ্ছগৰাকীৰ দেউৰ সহ দুজন লোক কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো ডিব্ৰুগড়ৰ AMCHৰ নাৰ্ছ আক্ৰান্ত হৈছে কৰোনাত শিশু ৰোগ বিভাগৰ GNM নাৰ্ছ দীপাঞ্জলি দত্ত কৰোনাত আক্ৰান্ত হৈছে শুকুৰবাৰে দীপাঞ্জলিৰ শহুৰ পুনানন্দ নেওক কৰোনাত আক্ৰান্ত হৈছিল পুনানন্দ নেওক অৰ্চনা হাস্পতালৰ ৰেডিঅলজিষ্ট আজি পুনৰ নাৰ্ছগৰাকীৰ দেউৰ সহ দুজন লোক কৰোনাত আক্ৰান্ত হৈছে ডিব্ৰুগড়ৰ খবৰ আমি জনাইছো যে বৰ্তমান চিকিৎসালয়ৰ অৰ্থাৎ চিকিৎসা কৰ্মীসকল আক্ৰান্ত হোৱাৰ খবৰ আমি জনাও AMCHৰ বৰ্তমান এগৰাকী নাৰ্ছ আক্ৰান্ত হৈছে শিশুৰ বিভাগৰ GNM নাৰ্ছ দীপাঞ্জলি দত্ত আৰু শুকুৰবাৰৰ দিনটোত দীপাঞ্জলি দত্তৰ শহুৰ পুনানন্দ নেওকো আক্ৰান্ত হৈছিল COVID-19ত আৰু আজিৰ দিনটোত অৰ্চনাৰ নাৰ্ছগৰাকীৰ বাহিৰেও তেওঁৰ দেওৰ সহ দুজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে শহুৰ পুনানন্দ নেওক আক্ৰান্ত হৈছিল শুকুৰবাৰে আৰু তেওঁ আছিল অৰ্চনা হাস্পতালৰ ৰেডিঅলজিষ্ট ডিব্ৰুগড়ৰ অৰ্চনা হাস্পতালৰ ৰেডিঅলজিষ্ট আছিল পুনানন্দ নেওক আৰু তেওঁৰ পিছতে তেওঁৰ বোৱাৰীৰ লগতে পুত্ৰ আক্ৰান্ত হৈছে বৰ্তমান দুজনকৈ লোক কৰোনা পজিটিভ চিনাক্ত হৈছে ডিব্ৰুগড়ত আনেক ব্ৰেকিং নিউজ ৰাজ্যত বানত নিহত আত্মীয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত এই সাহায্য প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ জনাও ৰাজ্যত বানত নিহতৰ আত্মীয়লৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত এই সাহায্য বিতৰণ কৰা হ'ব প্ৰধানমন্ত্ৰীক এই ক্ষেত্ৰত ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
ৰাজ্যৰ দ্বিতীয়টো প্ৰলয়ংকাৰী বানত ইতিমধ্যে বহুসংখ্যক লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেওঁলোকৰ বাবে আৰ্থিক সাহায্য। পৰৱৰ্তী খবৰ ৰাজ্যজুৰি প্ৰতিবাদৰ পাছতে MSMEৰ অধ্যাদেশ সন্দৰ্ভত স্পষ্টীকৰণ দিলে চৰকাৰে। অধ্যাদেশে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰে বুলি মন্তব্য কৰিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। MSMEৰ অধ্যাদেশক লৈ ৰাজ্যবাসী শংকিত হ'ব নালাগে বুলিও অভয়বাণী দিয়ে পাটোৱাৰীয়ে। ৰাজ্যজুৰি প্ৰতিবাদৰ পিছতে MSMEৰ অধ্যাদেশক লৈ চৰকাৰৰ স্পষ্টীকৰণ। ৰাজ্যবাসী শংকিত হ'ব নালাগে। এই অধ্যাদেশে খৰ্ব নকৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ। বৃহস্পতিবাৰে আছু তথা বিৰোধী কংগ্ৰেছে ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি নীতিক লৈ ৰাজ্যজুৰি সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতে শুকুৰবাৰে সংবাদমেল যোগে ৰাজ্যবাসীক আশ্বস্ত কৰাৰ চেষ্টা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। MSMEৰ অধ্যাদেশত নাই কৃষিভূমি ক্ৰয় বিক্ৰয়ৰ উল্লেখ। কৃষিভূমি কিনিব নোৱাৰে উদ্যোগীয়ে। এই নতুন অধ্যাদেশৰ যোগেদি নিজৰ ভূমিত নিজে উদ্যোগ স্থাপন কৰাহে সহজ হ'ব। গতিকে ইয়াৰ জৰিয়তে কোনো ব্যৱসায়ৰ হাতত এই কথাখিনি নাযায়। মই এই ক্ষেত্ৰত এটা আমি বিবৃতি দিছোঁ, আপোনালোকৰ বিবৃতিটো আমি দিম। তো ইয়াতে আমি লিখিছোঁ এইটোৱেই যে মন্ত্ৰীসভাৰ দ্বাৰা অনুমোদিত এই অধ্যাদেশখনে অসমত ব্যৱসায়ৰ স্বাচ্ছন্দ্য অৰ্থাৎ ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰলৈ প্ৰভূত অৱদান আগবঢ়াব। উক্ত অধ্যাদেশে আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন এণ্ড ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ এক্ট 2015 অধীনত সুৰক্ষিত অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰৰ ওপৰত একো প্ৰভাৱ নেপেলায়। কেৱল ইমানেই নহয়, ৰাজ্যক আশ্বস্ত কৰিবলৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা এই অধ্যাদেশ অনুসৰি নিজৰ পট্টা থকা মাটিতহে উদ্যোগ স্থাপন কৰিব পাৰিব। ট্ৰাইবেল বেল্ট ব্লকত উদ্যোগ স্থাপনৰ অনুমতি নাই। কৃষিভূমি অনাকৃষি ভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰে। 10 বছৰ খেতি নোহোৱা মাটিত উপায়ুক্তই উদ্যোগৰ অনুমতি দিব পাৰে। এই অধ্যাদেশখনে কোনো লোককে কোনো কৃষিভূমি অনাকৃষি কাৰ্যৰ বাবে ক্ৰয় বিক্ৰয়ৰ কথা কৰিবলৈ নিদিয়ে। গতিকে আমাৰ যিখন অৰ্ডিনেন্স, এই অৰ্ডিনেন্সখনে ইয়াতে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ খেতিৰ মাটি বা নিজৰ মাটিৰ অধিকাৰত এইখন আইনে এইখন অৰ্ডিনেন্সে কোনো প্ৰভাৱ ইয়াত নেপেলায়। অৰ্থাৎ কৃষিভূমি অসমৰ কৃষকৰ হাততেই সুৰক্ষিত হৈ থাকিব, এইটো স্পষ্ট। ইফালে কেবিনেটে অনুমোদন জনোৱা MSMEৰ অধ্যাদেশক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। এই অধ্যাদেশে খিলঞ্জীয়াক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বুলি মন্তব্য মহন্তৰ। গতিকে চৰকাৰখনে এই ক্ষেত্ৰত এটা বলিষ্ঠ সিদ্ধান্ত লোৱাৰ সলনি উন্মুক্ত কৰি পেলাই যিকোনো মানুহকে উদ্যোগৰ নামত মাটি লোৱাৰ যিটো সুবিধা কৰি দিছে, ই অসমৰ জনসাধাৰণৰ অধিক ক্ষতি সাধন কৰিব আৰু সেইকাৰণে সকলোৱে ইয়াৰ বিৰোধিতা কৰাটো উচিত। ইয়াৰ বিপৰীতে ৰাইজে বিচাৰিলে চৰকাৰে সিদ্ধান্ত সলনি কৰিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিবা ৰাইজৰ অভাৱ অভিযোগ যদি কিবা ভুল বুজাবুজি হৈছে, মই নিশ্চিত যে মুখ্যমন্ত্ৰী মহোদয় এইটো চাই দিব। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত এতিয়া সদৌ অসম ছাত্ৰ সন্থা আৰু বিৰোধী আশ্বস্ত হ'বনে, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ অন্যতম যোদ্ধা সোণোৱাল হিমন্তলৈ সন্মান। ব্যতিক্ৰমী ৰূপত আহতৰ পাতত প্ৰাণ পাই উঠিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি। কেমেৰাৰ সন্মুখতে অংকন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিচ্ছবি। ঢেকীয়াজুৰিৰ প্ৰতিভাৱান যুৱকৰ ব্যতিক্ৰমী শিল্পকৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ঢেকীয়াজুৰিৰ ভগা মন্দিৰ গাঁৱৰ সুমন দেৱনাথ নামৰ এগৰাকী প্ৰতিভাৱান যুৱকে আহতৰ পাতত অতি নিপুণতাৰে হুবহু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি এটা ব্লেডেৰে দ্বাৰা অংকন কৰে। একেদৰে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰী সোণোৱালৰ হুবহু প্ৰতিচ্ছবি অংকন কৰি দেখুৱালে যুৱকজনে। ইমানেই নহয়, আহতৰ পাতত সুধাকণ্ঠ ভূপেন হাজৰিকাও প্ৰাণ পাই উঠিল। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিচ্ছবি কাগজত হুবহু অংকন কৰিলে এইজন প্ৰতিভাৱান যুৱক সুমন দেৱনাথে। আগবঢ়াইছে সন্দৰ্ভত হৰেণ ভূমিজৰ ৰিপৰ্ট। এগৰাকী যুৱ প্ৰতিভাৰ
চিত্ৰশিল্পী ঢেকিয়াজুলিৰ ৰাজচক্ৰৰ অন্তৰ্গত ভঙা মন্দিৰ গাঁৱৰ সুমন দেৱনাথ নামৰ এগৰাকী যুৱকে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰিছে আৰু সেয়াও ব্যতিক্ৰমী ৰূপত হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰিছে আহতৰ পাতত আৰু আমাৰ চকুৰ সন্মুখতেই যি মুখ্যমন্ত্ৰীৰ প্ৰতিছবি এনেধৰণে অংকন কৰাত ব্যস্ত হৈ আছে সেইগৰাকী যুৱক সুমন দেৱনাথে মই পুনে পুনে কথা পাতিম সুমন দেৱনাথৰ সৈতে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী সুমন দেৱনাথ কি উদ্দেশ্য লৈ তুমি এনেধৰণে ছবি অংকন কৰিছা যি গোটেই বিশ্বত যি কৰোনা ভাইৰাছৰ মহামাৰী কৰোনা ভাইৰাছৰ আতংক সৃষ্টি হৈছে সেই বিৰুদ্ধে যি আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি আমাৰ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে দিনে ৰাতিয়ে যুঁজ দি আছে সেইকাৰণে সেই উদ্দেশ্যে মই তেওঁলোকক সন্মান জনাই চিত্ৰ অংকন কৰিছোঁ এই আহতৰ পাতত অংকন কৰিবলৈ কিমান দিন লাগিছে তোমাৰ এইটো আহতৰ পাতত অংকন কৰিবলৈ মোৰ লাগিছে বেছি দিন লগা নাই বেছি সময় লগা নাই 3-4 ঘণ্টামান লাগিছে আৰু কাৰ অংকন কৰিছে আৰু মই তেনেকৈ জুবিন দা ৰাখিছোঁ তাৰপিছত আমাৰ ভূপেন হাজৰিকা ৰাখিছোঁ তুমি এই কৰ্মত জড়িত মই সৰুৰে পৰা মই আঁকি আছোঁ প্ৰশিক্ষণ কিবা লৈছা নেকি লোৱা নাই অসমৰ যি কৰোনা যোদ্ধা হিচাপে আমাৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জনাই তেখেতে মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰিছে আৰু লগতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ আহত পাতত তেখেতৰ ছবি অংকন কৰি তেখেতে এই যোদ্ধা দুগৰাকীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে হয় নিশ্চয়কৈ এয়া হৈছে এগৰাকী শিল্পীৰ শিল্পকৰ্ম এনেধৰণে ব্যস্ত হৈছে চাওক আমাৰ অন কেমেৰা আচলতে সৰ্বানন্দ সোণোৱালৰ ছবি অংকন কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ শ্ৰদ্ধা আৰু সন্মান জনাই এইগৰাকী প্ৰতিভাৱান যুৱ শিল্পীয়ে এনেধৰণে ব্যস্ত হৈ আছে ছবি অংকন কৰাত এতিয়া আছে ক্ষেত্ৰীৰ এক খবৰ ক্ষেত্ৰীৰ এগৰাকী মহিলাৰ দেহত কোভিড-19 ফলছ পজিটিভ স্বাস্থ্য বিভাগৰ লোকে পুৱা কোভিড-19 পজিটিভ বুলি কোৱা ৰোগী 108ৰে লৈ যোৱা হ'ল মহিলাগৰাকীক কিন্তু আবেলি পুনৰ তেওঁক থৈ গ'লহি ঘৰত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত মহিলাগৰাকীৰ এগৰাকী আত্মীয় তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ আহি উভতি যোৱাৰ পিছতে কোভিড পজিটিভ তেওঁৰ দেহত ধৰা পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত যোৱা 26 জুন তাৰিখে ক্ষেত্ৰীৰ উক্ত পৰিয়ালটোৰ সদস্যসকলৰ স্বাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগৰ লোকে চিকিৎসাৰ বাবে লৈ যায় যদিও পৰৱৰ্তী সময়ছোৱাত নিজৰ ভাতৃয়ে অনলাইন যোগে চাই ৰিপৰ্ট নিগেটিভ বুলি জানিব পাৰি যোগাযোগ কৰা বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বিভাগীয় কৰ্তৃপক্ষৰ ততালিকে মহিলাগৰাকীক ঘৰত থৈ যায় যদিও পুৱা পজিটিভ আৰু আবেলি নিগেটিভ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ফোন আহিল মোৰ পজিটিভ বুলি ক'লে তাৰপিছত আমি ভাবিছোঁ মেডিকেলৰ পৰা একো ৰিটাৰ্ণ অহা নাই সেইকাৰণে আজি ৰাতিপুৱা আৰু সৰু সজাইৰ পৰা ফোন আহিল মানুহ এজনে ফোন কৰি কেনে ক'লে যে আপোনাৰ এনেকৈ পজিটিভ ওলাইছে আমাৰ গাড়ী গৈ আছে আহিব তাৰপিছত গুচি গ'লোঁ আমি বেছি চিন্তা নকৰিলোঁ ৰিটাৰ্ণ ৰিপৰ্ট পোৱাই নাছিলোঁ আমি গুচি গ'লোঁ যোৱাৰ পিছত আৰু তাতে কি কৰিলে ৱেব পৰ্টেল আছে যে তাত মই মাৰি চালোঁ মোৰ SRF নাম্বাৰটো মাৰি চাওঁতে নিগেটিভ ঘৰৰ গোটেইকেইটাৰে মাৰি চালে চবৰে নিগেটিভ আহিলে তাৰপিছত তেনেকৈ আমি CHC ইনচাৰ্জৰ লগতো তেনেকৈ কথা পাতিলোঁ পাতাৰ পিছত তেখেতসকলে যোগাযোগ কৰি মোক লগে লগে নিগেটিভ ৰিপৰ্ট দিলে মই মানে কি ক'ব যে কৰোণাটো মানে যিমান মানে ডাঙৰ বেমাৰ কিন্তু মানুহখিনিয়ে বেছি ডাঙৰ কৰি দিছে মোকে এতিয়া যেতিয়া মানে গাড়ীখনত লৈ গৈছিল গিনিপিক এজন গিনিপিক সজাই পেলাই মোক মানে মোবাইলত ফটো মাৰিছে ষ্টেটাছ মানে এতিয়া মোবাইলে ষ্টেটাছ ধৰক ঘৰৰ গেটৰ পৰা মানুহে ফটো মাৰিছে ভিডিঅ' কৰিছে কৰি পেলাই এতিয়া মানে ক্ষেত্ৰী বুলি নহয় আৰু গোটেই জেগাতে মানে মোৰ ষ্টেটাছ মোৰ ভিডিঅ' মোৰ কৰোণা পজিটিভ ওলাইছে সেইটোতো বেমাৰ সেইটো মানে কি এইটো চবৰে হ'ব পাৰে ধৰক আজি মোৰ হৈছে কালি আপোনাৰো হ'ব পাৰে গতিকে এইটো বেমাৰটো মানে লাইটলি ল'ব লাগে আৰু মানে যেতিয়া আপুনি বেগটো লৈ পেলাই ঘৰৰ মানুহখিনিক এৰি 108খনত উঠিব যাব কৰোণা পজিটিভ বুলি ক'ব যেতিয়া মানুহবিলাকে গোটেই ঘূৰি ঘূৰি কেমেৰা কৰিব ভিডিঅ' কৰিব তেতিয়া সেইটো ফিলিংছ কেনেকুৱা সেইটো মানে যোনে যায় সেয়ে বুজি পাব কৰোনাত আক্ৰান্ত জুবিন গাৰ্গৰ সহশিল্পী শেখৰ জ্যোতি গোস্বামী খানাপাৰা কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে শেখৰ জ্যোতিক ইফালে কোভিড নিগেটিভ হোৱাৰ পিছতো মালিগাঁৱৰ গোশালাৰ পৰা পুত্ৰক জোৰ জুলুমকৈ মাতৃপুত্ৰক উঠাই অনাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে গোশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ চন্দ্ৰ বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা আৰু তেখেতৰ পুত্ৰই ইফালে স্বাস্থ্য বিভাগৰ ৰিপৰ্ট মতেহে মাতৃপুত্ৰক চিকিৎসালয়লৈ অনা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে
কোৱাৰেণ্টাইন হ'বলৈ গৈ আছোঁ খানাপাৰাস্থিত অস্থায়ী কেম্পলৈ। চ' এটা কথা আহোঁতে গাড়ীত আৰু এজন ব্যক্তিও আহিছে, তেওঁৰ মাকো আহিছে, ক'ভিড পেচেণ্ট পজিটিভ বুলি তেওঁলোককো উঠাইছে পদুমবাৰীৰ পৰা। বাতৰিৰ খবৰ সময় হৈছে পুনৰ এটি বিৰতি। উঠিছো বাতৰিৰ মাজলৈ। সীমান্তত থিয় হৈ চীনক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰতে ধ্বংস নহয় বিচাৰে বিকাশ। লেহৰ নিমু ফৰৱাৰ্ড পোষ্টত চিফ অফ ডিফেন্স ষ্টাফ আৰু সেনা প্ৰধানৰ সৈতে উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লাডাখ সীমান্তৰ পৰা চীনক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। লাডাখ ভাৰতৰ সন্মানৰ প্ৰতীক। লাডাখক অশান্ত কৰাৰ চক্ৰান্তকাৰী কঠোৰ হাতেৰে দমন কৰা হ'ব। लद्दाख का तो ये पूरा हिस्सा ये भारत का मस्तक है। 130 करोड़ भारतीयों के मान सम्मान का प्रतीक है। ये भूमि भारत के लिए सर्वस्व त्याग करने के लिए हमेशा तैयार रहने वाले राष्ट्रभक्तों की धरती है। চীনৰ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে মোদীৰ হুংকাৰ। আমি সম্প্ৰসাৰণবাদৰ বিপৰীতে বিকাশবাদত বিশ্বাসী। বিশ্বই বিৰোধ কৰিছে সম্প্ৰসাৰণবাদৰ। अभी जो आपने और आपके साथियों ने वीरता दिखाई है, उसने पूरी दुनिया में ये संदेश दिया है कि भारत की ताकत क्या है। विस्तारवाद का युग समाप्त हो चुका है। ये युग विकासवाद का है। तेजी से बदलते हुए समय में विकासवाद ही प्रासंगिक है। সীমান্তত নিয়োজিত সেনাবাহিনীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণা, আমাৰ সামৰ্থ্য আৰু সংকল্প হিমালয়ৰ দৰে উচ্চ। শক্তিহীন হলে শান্তি স্থাপন নহয়। শক্তি আৰু সাহসিকতাইহে শান্তি নিশ্চিত কৰে। हमारा संकल्प हिमालय जितना ही ऊंचा है। ये सामर्थ्य और ये संकल्प में इस समय आपकी आंखों में मैं देख सकता हूं। आपके चेहरों पर ये साफ साफ नजर आता है। आप उसी धरती के वीर हैं। ইফালে সেনাজোৱানসকলক আশ্বস্ত কৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা, দেশৰ প্ৰতিৰক্ষা আৰু আন্তঃগাঁথনিত চৰকাৰে দিছে অধিক গুৰুত্ব। 3 গুণ বৃদ্ধি কৰা হৈছে সীমান্ত উন্নয়নৰ পুঁজি। সীমান্তত পথ দলঙৰ নিৰ্মাণ ক্ষিপ্ৰতৰ কৰা হৈছে। সেনাবাহিনীৰ সুবিধা নিশ্চিত কৰাৰ বাবে বদ্ধপৰিকৰ চৰকাৰ। শুকুৰবাৰে পুৱাই লাডাখৰ লেহৰ ভাৰত চীন সীমান্তৰ 1000 ফুট উচ্চতাৰ নিমুৰ ফৰৱাৰ্ড পোষ্টত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু স্থলসেনা প্ৰধান MM নাৰাৱানে। সীমান্ত সুৰক্ষা আৰু চীনৰে সেনা পৰ্যায়ৰ আলোচনাৰ সন্দৰ্ভত স্থলসেনা, বায়ুসেনা আৰু ITBPৰ যুটীয়া সম্বোধন প্ৰধানমন্ত্ৰী। 15 জুনত চীনৰে সংঘৰ্ষত আহত জোৱানসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে সীমান্তত নিয়োজিত বীৰ জোৱানসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। গলৱানৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি দি প্ৰধানমন্ত্ৰীৰ মন্তব্য, গলৱানৰ শিলে শিলে খুটিত থাকিব শ্বহীদৰ সাহসিকতা। मैं गलवान घाटी में शहीद हुए अपने वीर जवानों को भी पुनः श्रद्धांजलि अर्पित करता हूं। रेजांगला की बर्फीली चोटियां से लेकर गलवान घाटी के ठंडे पानी की धारा तक हर चोटी, हर पहाड़, हर जर्रा जर्रा, हर कंकड़ पत्थर भारतीय सैनिकों के पराक्रम की गवाही देते हैं। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণক ৰাজনৈতিক ৰহণ সনাৰ চেষ্টা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ মন্তব্য, লাডাখৰ জনতাই কৈছে চীনে আমাৰ ভূমি দখল কৰিছে।
কিন্তু প্ৰধানমন্ত্ৰীয়ে অস্বীকাৰ কৰিছে ইফালে প্ৰধানমন্ত্ৰীৰ লেহ ভ্ৰমণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ চীনৰ সীমান্তত উত্তেজনা বৃদ্ধি নকৰিবলৈ আহ্বান চীনৰ কিন্তু প্ৰধানমন্ত্ৰীৰ লেহ ভ্ৰমণে চীনলৈ দিছে স্পষ্ট বাৰ্তা যে চীনৰ যিকোনো চক্ৰান্ত উফৰাবলৈ বদ্ধপৰিকৰ ভাৰত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিতো আজি আৰু কাইলৈ হ'ব লকডাউন ইতিমধ্যে ধেমাজিৰ গোগামুখত গণসংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে শুকুৰবাৰৰ পৰা অহা 10 জুলাই পৰ্যন্ত সম্পূৰ্ণ লকডাউনৰ নিৰ্দেশনা জাৰি কৰিছে জিলা দণ্ডাধীশে এই সময়ছোৱাত গোগামুখ অঞ্চলৰ সমূহৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰাজহুৱা স্থান চৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ লগতে গাড়ীৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ দিছে এই নিৰ্দেশনাত ধেমাজিৰ আন প্ৰান্তৰ যাতে গণসংক্ৰমণে দেখা নিদিয়ে তাৰ বাবে ৰাজ্যক স্বাস্থ্য বিধিসমূহ পালন কৰিবলৈ পুনৰবাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে বিগত সপ্তাহত সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে ধেমাজিত কঠোৰভাৱে নৈশ সান্ধ্য আইন পালিত হৈছিল ধেমাজি নগৰ আৰু চিলাপথাৰ নগৰত আগৰ খবৰত মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন আমি ধেমাজি চাৰিআলিত উপস্থিত আছোঁ ধেমাজি চাৰিআলি আমি পৰিৱেশ দেখুৱাব কৰিছোঁ অত্যাৱশ্যকীয় যিসমূহ আচলতে সেৱাত যিসমূহ গাড়ী আছে সেইসমূহ গাড়ী চলাচল কৰাৰ বাহিৰে যিহেতু আজি যিহেতু ইয়াত ধেমাজি যি চাৰিআলিৰ যদি আমি দৃশ্য দেখুৱাওঁ যে গাড়ী চলাচল কৰি আছে তাৰ বাহিৰে কিন্তু ইয়াত কোনো ধৰণৰ গাড়ী বিশেষভাৱে চলাচল কৰা হোৱা নাই কিন্তু ক'ব লাগিব যিহেতু যোৱাকালিৰ পৰা জিলা দণ্ডাধীশে ধেমাজি গোগামুখত যিহেতু 7 দিনীয়া সম্পূৰ্ণ লকডাউন যিহেতু নিৰ্দেশনা জাৰি কৰিছে যিহেতু গোগামুখত গণসংক্ৰমণ বৃদ্ধি পালে গোগামুখত গণসংক্ৰমণ যিহেতু বৃদ্ধি পোৱাৰ পিছত ইজনৰ পিছত সিজনকৈ লোক গণসংক্ৰমণৰ কৰোণা যিহেতু আক্ৰান্ত হৈছিল আৰু সেইবাবে হয়তো জিলা দণ্ডাধীশে তেওঁলোকৰ যিটো পৰ্যালোচনা কৰি তেওঁলোকে 7 দিনৰ বাবে গোগামুখত সম্পূৰ্ণ লকডাউন দিছে গোগামুখৰ চাৰিআলিৰ পৰা গোগামুখৰ যি আচলতে লখিমপুৰৰ সীমা যিহেতু সুবনশী মহাবিদ্যালয় পৰ্যন্ত তেওঁলোকে যিহেতু সেই এলেকা আৰু সমান্তৰালভাৱে গোগামুখ মহাবিদ্যালয় আৰু NRL তেল ডিপু আৰু যিহেতু আচলতে NHPC পথত থকা সেই ৰেলৱে গেট পৰ্যন্ত প্ৰায় সম্পূৰ্ণ এলেকাটো প্ৰায় 3 কিলোমিটাৰ ব্যাঘাতৰ এলেকাটোত তেওঁলোকে সম্পূৰ্ণ লকডাউন জিলা দণ্ডাধীশে যিহেতু নিৰ্দেশনা জাৰি কৰিছে আৰু ক'ব লাগিব যিহেতু এই যি সাপ্তাহিক লকডাউন এই সাপ্তাহিক লকডাউনৰ বাবে যিহেতু কিছুসংখ্যক লোকেও কিন্তু সেই বৰ্তমানেও কিন্তু সেই যি আচলতে শিথিলতা কিন্তু তেওঁলোকে পালন কৰিব খোজা নাই কিন্তু তেওঁলোকে আচলতে ওলাই আহিছে আৰু আমি পুনৰবাৰ কৈছোঁ যে ট্ৰেভেল হিষ্ট্ৰী থকা কেইবাগৰাকী ব্যক্তি ধেমাজিত যিহেতু কৰোণাত আক্ৰান্ত হৈছে আৰু ৰাইজ যিহেতু সাৱধান হ'বৰ হ'ল অতি সাৱধান হ'ব হ'ল ধেমাজিত যাতে পুনৰবাৰ লকডাউন দিবলগীয়া এটা পৰিস্থিতি ধেমাজি নহয় তাৰ বাবে ৰাইজে সাজু থাকক যিহেতু ধেমাজিত সম্পূৰ্ণ লকডাউন দিব লগা হ'লে যাতে যথেষ্ট যিসকল খাটি খোৱা লোক সেই লোকসকলো যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব যিহেতু তেওঁলোকে দিন হাজিৰা কৰি খোৱা লোক আমি ৰাইজক আহ্বান জনাইছোঁ যে তেওঁলোকে সামাজিক দূৰত্ব বজাই মুখত মাস্ক পিন্ধি তেওঁলোকে বাহিৰলৈ ওলোৱা সময় ডিব্ৰুগড় খনিকৰণ অভিলাষী কৃষি আঁচনি 5 বিঘা চৰকাৰী মাটিত সিঁচা হ'ব উন্নত মানৰ ধানৰ বীজ আশা কৰা হৈছে অহা 20ৰ পৰা 22 দিনৰ ভিতৰত এই বীজৰ পৰা উন্নত মানৰ কঠীয়া হ'ব চলিত বছৰত ভয়াৱহ বানত ক্ষতি হোৱা কৃষকক বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব এই কঠীয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় খনিকৰৰ খালী হৈ থকা চৰকাৰী মাটিত আৰম্ভ কৰা হৈছে কঠীয়া আঁচনি শুকুৰবাৰ জনাইছোঁ যে ডিব্ৰুগড়ত অভিলাষী কৃষি আঁচনি গ্ৰহণ কৰা হৈছে 5 বিঘা চৰকাৰী মাটিত সিঁচা হ'ব উন্নত মানৰ ধানৰ বীজ আশা কৰা হৈছে যে অহা 20 আৰু 22 দিনৰ ভিতৰত এই বীজৰ পৰা উন্নত মানৰ কঠীয়া হ'ব চলিত বছৰত ভয়াৱহ বানত ক্ষতি হোৱা কৃষকসকলক বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব এই কঠীয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় খনিকৰৰ খালী হৈ থকা চৰকাৰী মাটিত আৰম্ভ কৰা হৈছে এই কঠীয়া আঁচনি 5 বিঘা চৰকাৰী মাটিত সিঁচা হ'ব উন্নত মানৰ ধানৰ বীজ যেহেতু বিগত দিনসমূহত বানৰ প্ৰকোপত ইতিমধ্যে উজনি অসমত বহুকেইখন গাঁও ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈ পৰিছে যাৰ ফলত খেতিয়কসকলে উপায় নোপোৱা হৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে চৰকাৰী বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে কৃষি আঁচনি লোৱা হৈছে কেনেদৰে উপকৃত হ'ব কৃষকসকল অধিক জনাব এই সন্দৰ্ভত আমাৰ ডিব্ৰুগড় সাংবাদিক টমাছ বৰগোহাঁই টমাছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি আঁচনি লোৱা হৈছে ডিব্ৰুগড়ত কেনেদৰে উপকৃত হ'ব কৃষকসকল ডিব্ৰুগড়ত এক ব্যতিক্ৰমী কৃষি আঁচনি লোৱা হৈছে যাৰ দ্বাৰা কৃষকসকলক যিসকল লোক কৃষক বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক কঠীয়া যোগান ধৰা হ'ব উন্নত মানৰ আৰু বৰ্তমান মই দেখুৱাইছোঁ 5 হেক্টৰ মাটি বৰ্তমান যি চৰকাৰী মাটি আছে খনিকৰ তাত এইদৰে এতিয়া
হাল বাই থকা হৈছে, মাটি চহাই থকা হৈছে। আৰু আজি ইয়াত যি উন্নত মানৰ বীজ সিঁচা হ'ব, অৰ্থাৎ কঠীয়া পৰা হ'ব। আৰু 20 দিনৰ পৰা 22 দিনৰ ভিতৰত এই কঠীয়া ডাঙৰ হোৱাৰ পিছত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক বিতৰণ কৰা হ'ব। আৰু চৰকাৰীভাৱে যিহেতু এই আঁচনি লোৱা হৈছে, মই দেখুৱাইছোঁ এইদৰে এতিয়া খেতি পথাৰত কৃষকৰ ওপৰত দেখা পোৱা গৈছে সুভাষ দত্ত ডাঙৰীয়া, তাৰ লগতে স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা কিছু সময় পিছতে আহি উপস্থিত হ'বহি আৰু তেওঁলোকেও এই কৃষি কৰ্মত তেওঁলোকে জড়িত হৈ পৰিব। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই অভিলাষী আঁচনি ইয়াত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ত। আৰু এইবাৰ বানত যিহেতু এইবাৰ এই ভয়াৱহ বানত কেইবা হাজাৰ হেক্টৰ কৃষিভূমি লোকচান হৈছিলে আৰু কৃষকৰ যথেষ্ট ইয়াত ক্ষতি পৰিলক্ষিত হৈছিলে। প্ৰায় প্ৰতিটো সমষ্টিতে ডিব্ৰুগড়ত দেখা পোৱা গৈছিলে, বিশেষকৈ মৰাণ সমষ্টিৰ লেজাই কলাখোৱা অঞ্চলত যথেষ্ট ক্ষতি হৈছিল কৃষকসকলক। আৰু সেই কৃষকসকলক সকাহ দিব পৰাকৈ এই ধৰণৰ আঁচনি ইয়াত গ্ৰহণ কৰা হৈছে। মই দেখুৱাইছোঁ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া, তেখেতে নিজে এতিয়া ট্ৰেক্টৰেৰে এইদৰে হাল বোৱাত ব্যস্ত হৈ পৰিছে। আৰু লগতে এতিয়া এই আঁচনি আজিৰ পৰা যিহেতু শুভাৰম্ভ কৰা হ'ব আৰু 20 দিনৰ পৰা 22 দিনৰ ভিতৰত এই কঠীয়া ডাঙৰ হ'ব আৰু এই কঠীয়া বিনামূলীয়াকৈ ইয়াৰ যি কৃষকক বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে। অসীম হাজৰিকা ডাঙৰীয়া আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এক চৰকাৰৰ অভিলাষী এক ব্যক্তিক্ৰমী আঁচনি বুলি ক'ব পাৰি, যিসকল কৃষকে এইবাৰ ক্ষতিৰ সন্মুখীন হৈছে বানৰ ফলত, তেওঁলোকক কঠীয়া যোগান ধৰা এক অভিলাষী আঁচনি। কি কয়? হয়, আজি সঁচাকৈ আমাৰ ৰাহুল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াৰ আজিৰ নেতৃত্বত আজি ডিব্ৰুগড় কৃষি বিভাগৰ জৰিয়তে যিটো আমাৰ এইটো কমিউনিটি এটা যি স্কিমৰ যোগেদি কমিউনিটি নাৰ্চাৰী স্কিমৰ যোগেদি আজি ইয়াত কঠীয়া পৰা ব্যৱস্থা কৰিছে। আজি কিছুদিনৰ আগতে ধাৰাসাৰ বৰষুণৰ ফলত আজি গোটেই আমাৰ নদীৰ আৰু আমাৰ চেঁচা নৈ উপকঠীয় অঞ্চলবিলাকত পানীৰে বুঢ়াত কঠীয়া সকলো কঠীয়াবিলাক মৰি গ'ল। গতিকে এই কঠীয়াবিলাকক ৰাইজক যাতে আকৌ পুনৰ যাতে ৰুব পৰা যায়, শস্য খেতি যাতে ভৰাই তুলিব পাৰে, তাৰ কাৰণে আজি আমাৰ মাননীয় বিধায়ক ঋতুপৰ্ণ ডাঙৰীয়া এই ব্যৱস্থা লৈছে। আজি ইয়াতে প্ৰায় 40 বিঘামান আমাৰ কঠীয়া পৰা হ'ব আজি। নিশ্চয় টমাছ, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু এক সুন্দৰ আঁচনি বা প্ৰকল্প গ্ৰহণ কৰা হৈছে, য'ত যিসকল কৃষক ক্ষতিগ্ৰস্ত হৈছে বানত সেই কৃষকসকলক বিনামূলীয়াকৈ এই কঠীয়া দিয়া হ'ব। আগন্তুক 20 পৰা 22 দিনৰ ভিতৰত এইসমূহ কঠীয়া প্ৰস্তুত হ'ব, কৃষকসকলৰ হাতত বিতৰণ কৰা হ'ব এই 5 বিঘা চৰকাৰী মাটিত সিঁচা উন্নত মানৰ ধানৰ বীজ। সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱা। নমস্কাৰ।